নমস্কাৰ, আজি হ'ল দেওবাৰ আৰু এতিয়া বাজিছে 6:30 সন্ধিয়াৰ সময়। আৰু মোৰ এইখন দেখিছেনে? এইখন হৈছে মোৰ ট্ৰেডিং জাৰ্নেল। অ'কে, ইয়াতে মই 14 তাৰিখৰ পৰা ট্ৰেডিং যি কৰিছিলোঁ ইয়াত ধুনীয়াকৈ লিখি গৈছিলোঁ। অ'কে, আৰু এতিয়া এতিয়া মই ভাবিছোঁ যে সকলোৱে ফাণ্ডিং পিপছত মানে একাউণ্ট কিনিছে, তেনেকৈ একাউণ্ট চবেই কিনি আছে আৰু ফাৰ্ষ্টতে আমাক ডেমো কৰিবলৈ দিয়ে। ফাণ্ডিং পিপছত একাউণ্ট ল'লে 5K একাউণ্টছ হওক বা 10K একাউণ্টছ হওক বা 15K বা 100K একাউণ্ট ল'লেও আমাক ডেমো কৰিবলৈ দিয়ে। চ' ডেমোটো আমি পেপাৰ ট্ৰেডিং এপতো কৰিব পাৰোঁ। চ' ফাণ্ডিং পিপছৰ যিমান যি ৰুল আছে সেই ৰুলখিনি চব মানে মই ইয়াত লিখি লৈছোঁ। অ'কে, ফাণ্ডিং পিপছ 5K একাউণ্ট আৰু ডেইলি লছ অনলি 250, মানে ফাণ্ডিং পিপছত 5%হে লছ হ'বলৈ দিয়ে। ডেইলি লছ মাত্ৰ 5%। চ' ইয়াত ডেইলি লছটো আমি লিখি লৈছোঁ 5% আৰু প্ৰফিট টাৰ্গেট এইটো 400। অ'কে, আৰু লিভাৰেজ এইটো 1:100 আৰু এইটো 5K একাউণ্ট। আৰু আজি ডেট হৈছে 20 তাৰিখ, এপ্ৰিলৰ 20 তাৰিখ। আৰু আজি 2:46 এটা ট্ৰেড লৈছিলোঁ। ট্ৰেডটোৰ লজিক আছিলে ছাপৰ্ট ৰেজিষ্টেঞ্চ। অ'কে, ছাপৰ্ট ব্ৰেকআউট, মানে ছাপৰ্টলৈ আহি মাৰ্কেটে ব্ৰেক কৰিছিল। ছাপৰ্ট ব্ৰেক কৰি তললৈ আহোঁতে আমি ট্ৰেড লৈছিলোঁ। আৰু আজিৰ আমাৰ প্ৰফিট হৈছে $285, মানে $285। চ' আজিৰ ধুনীয়া এটা প্ৰফিটেই হৈছে। চ' আজিৰ ভিডিঅ'টো ইমানেই। আৰু আজি হৈছে চেলেঞ্জ ডে 1। অ'কে, তেনেকৈ আমি ডে 10 বা ডে 20 এনেকৈ কৰিম। চ' আমি ফাণ্ডিং পিপছৰ যিটো ৰুল, আমি ফাণ্ডিং পিপছৰ প্ৰথম ডেমো একাউণ্টটো আমি মানে পাছ কৰিব পৰা নাই, সেইটো আমি ইয়াতে চেক কৰিম। আৰু চেক কৰাৰ পিছত আমি ধুনীয়াকৈ এটা ফাণ্ডিং পিপছৰ বা এটা একাউণ্ট ধুনীয়াকৈ আমি ল'ম। চ' আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ।